Hello everyone, welcome to our YouTube channel Learning Sadagar. আজি আমি আলোচনা কৰিবলৈ লৈছো স্ক্ৰীনত দিয়া দৰে আৰু কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ। এনেকুৱা কোৱেশ্চন আনসাৰ আমাৰ দৈনন্দিন পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। হে সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টোত থকা সকলো কোৱেশ্চনৰ এনসাৰসমূহ মোৰ আগতে দিবলৈ ট্ৰাই কৰিবা আৰু কিমানখিনি এনসাৰ শুদ্ধ কৰিব পাৰিছা ভিডিঅ'টোৰ শেষত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিবা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে হাউ মেনি আইজ ডাজ এ হানি বিহেভ। এই প্ৰশ্নটো সুধিছে এটা মৌমাখিৰ চকু কিমান। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 5 আইজ। এটা মৌমাখিৰ 5টা চকু থাকে। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which animal gives both milk and egg? এই প্ৰশ্নটো সুধিছে কোনটো জন্তুৱে গাখীৰ আৰু কণী দুয়োটা দিয়ে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্লেটিপাছ। প্লেটিপাছ নামৰ জন্তুটোৱে গাখীৰ আৰু কণী দুয়োটা দিয়ে। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which human body part continues to grow after death? এই প্ৰশ্নটো সুধিছে মৃত্যুৰ পিছতো মানুহৰ শৰীৰৰ কোনটো অংগ বৃদ্ধি হৈ থাকে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নীলছ। মৃত্যুৰ পিছতো মানুহৰ শৰীৰৰ নখ বৃদ্ধি হৈ থাকে। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which is the fastest flying bird in the world? এই প্ৰশ্নটো সুধিছে পৃথিৱীৰ ভিতৰতে কোনটো বেগেৰে উৰণীয়া চৰাই। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পেৰেগ্ৰাইন ফেলকন। পৃথিৱীৰ ভিতৰতে পেৰেগ্ৰাইন ফেলকন হৈছে বেগেৰে উৰণীয়া চৰাই। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which is the smallest bird in the world? এই প্ৰশ্নটো সুধিছে পৃথিৱীৰ আটাইতকৈ সৰু চৰাই কোনটো। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হামিং বাৰ্ড। পৃথিৱীৰ ভিতৰত থকা আটাইতকৈ সৰু চৰাইটোৰ নাম হৈছে হামিং বাৰ্ড। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which bird egg is most expensive in the world? এই প্ৰশ্নটো সুধিছে পৃথিৱীৰ ভিতৰত কোনটো চৰাইৰ কণী আটাইতকৈ দামী। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অষ্ট্ৰিক। পৃথিৱীৰ ভিতৰত অষ্ট্ৰিক চৰাইৰ কণী আটাইতকৈ দামী। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। What is the time taken by the sunlight to reach earth? এই প্ৰশ্নটো সুধিছে সূৰ্যৰ পোহৰে পৃথিৱীত উপনীত হ'বলৈ কিমান সময় লয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 8 মিনিট 20 ছেকেণ্ড। সূৰ্যৰ পোহৰে পৃথিৱীত উপনীত হ'বলৈ 8 মিনিট 20 ছেকেণ্ড সময় লয়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which animal sleeps with one eye open? এই প্ৰশ্নটো সুধিছে কোনটো জন্তুৱে এটা চকু মেলি শুই থাকে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডলফিন। ডলফিন নামৰ জন্তুটোৱে এটা চকু মেলি শুই থাকে। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which vitamin do we get from sunlight? এই প্ৰশ্নটো সুধিছে সূৰ্যৰ পোহৰৰ পৰা আমি কোনটো ভিটামিন পাওঁ। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভিটামিন ডি। সূৰ্যৰ পোহৰৰ পৰা আমি ভিটামিন ডি পাওঁ।
আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ এনিমেল নেভাৰ ড্ৰিংকছ ৱাটাৰ ইন ইটছ এণ্টায়াৰ লাইফ? এই প্ৰশ্নটোত সুধিছে কোনটো জন্তুৱে গোটেই জীৱন কেতিয়াও পানী নাখায়। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কেংগাৰু ৰেট। কেংগাৰু ৰেট নামৰ জন্তুৱে গোটেই জীৱন কেতিয়াও পানী নাখায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ কাণ্ট্ৰি হেজ নো ট্ৰেফিক ছিগনেল? এই প্ৰশ্নটোত সুধিছে কোনখন দেশত ট্ৰেফিক ছিগনেল নাই। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভূটান। ভূটান দেশত ট্ৰেফিক ছিগনেল নাই। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কাউ ইজ দি নেশ্যনেল এনিমেল অফ হুইচ কাণ্ট্ৰি? এই প্ৰশ্নটোত সুধিছে গৰু কোনখন দেশৰ জাতীয় প্ৰতীক। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, নেপাল। গৰু হৈছে নেপাল দেশৰ জাতীয় প্ৰাণী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ কাণ্ট্ৰি হেজ দি মেক্সিমাম নাম্বাৰ অফ ভলকেনছ? এই প্ৰশ্নটোত সুধিছে কোনখন দেশত সৰ্বাধিক আগ্নেয়গিৰি আছে। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়া দেশত সৰ্বাধিক আগ্নেয়গিৰি আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰামায়ণ ইজ দি নেশ্যনেল বুক অফ হুইচ কাণ্ট্ৰি? এই প্ৰশ্নটোত সুধিছে ৰামায়ণ কোনখন দেশৰ জাতীয় পুথি। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, থাইলেণ্ড। ৰামায়ণ হৈছে থাইলেণ্ড দেশৰ জাতীয় পুথি। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ছানফ্লাৱাৰ ইজ দি নেশ্যনেল ফ্লাৱাৰ অফ হুইচ কাণ্ট্ৰি? এই প্ৰশ্নটোত সুধিছে সূৰ্যমুখী কোনখন দেশৰ ৰাষ্ট্ৰীয় ফুল। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ইউক্ৰেইন। সূৰ্যমুখী হৈছে ইউক্ৰেইন দেশৰ ৰাষ্ট্ৰীয় ফুল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ কাণ্ট্ৰি ইজ নন এজ দি ৰেইনবো নেশ্যন? এই প্ৰশ্নটোত সুধিছে কোনখন দেশক ৰামধেনু জাতি বুলি জনা যায়। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, চাউথ আফ্ৰিকা। চাউথ আফ্ৰিকা দেশক ৰামধেনু জাতি বুলি জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি মষ্ট পপুলেটেড চিটি ইন দি ৱৰ্ল্ড? এই প্ৰশ্নটোত সুধিছে পৃথিৱীৰ আটাইতকৈ জনবসতিপূৰ্ণ চহৰ কোনখন। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, টকিঅ'। পৃথিৱীৰ আটাইতকৈ জনবসতিপূৰ্ণ চহৰখনৰ নাম হৈছে টকিঅ'। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ কাণ্ট্ৰি ফাৰ্ষ্ট ইণ্ট্ৰডাক্টেড দি বুলেট ট্ৰেইনছ? এই প্ৰশ্নটোত সুধিছে কোনখন দেশত প্ৰথমে বুলেট ট্ৰেইনৰ প্ৰচলন হৈছিল। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, জাপান। জাপান দেশত প্ৰথমে বুলেট ট্ৰেইনৰ প্ৰচলন হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি টলেষ্ট ষ্টেচু ইন দি ৱৰ্ল্ড? এই প্ৰশ্নটোত সুধিছে পৃথিৱীৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি কোনটো। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ষ্টেচু অফ ইউনিটি। পৃথিৱীৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তিটোৰ নাম হৈছে ষ্টেচু অফ ইউনিটি। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ইজ দি ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া?
এই প্ৰশ্নটোত সুধিছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইন্দিৰা গান্ধী। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰীৰ নাম হৈছে ইন্দিৰা গান্ধী।